আমাক ঋতুমণি বাইদেউ নালাগে, আমাক বেলেগ টিচাৰ লাগিব। আমি ঋতুমণি বাইদেউৰ ক্লাছ নকৰোঁ, আমাক নতুন ছাৰ বাইদেউ লাগিব। পুনৰ চামগুৰিৰ ইংলিছ বাইদেউ তাণ্ডৱ। নগাঁও জিলা আয়ুক্ত মহোদয়, আপোনাৰ জিলাৰ এগৰাকী শিক্ষয়িত্ৰীৰ বাবে বিদ্যালয় এৰি পলায়ন ছাত্ৰ-ছাত্ৰী। চামগুৰিৰ বাঘৰবৰালী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ঋতুমণি বৰাৰ বিৰুদ্ধে সৰব ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক। প্ৰতিদিনে বিভিন্ন অজুহাত দেখুৱাই বিদ্যালয়ৰ ভিতৰত শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে। বিদ্যালয়লৈ চকা অস্ত্ৰ নিয়াৰো অভিযোগ পূৰ্বৰ পৰাই। ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত আবদ্ধ কৰি প্ৰহাৰ কৰাৰ লগতে বিদ্যালয় আৰম্ভণিৰ প্ৰাৰ্থনাৰ পৰাও বঞ্চিত কৰাৰ অন্য এক অভিযোগ। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক যোগান ধৰা দুপৰীয়াৰ আহাৰৰ চাউলক উপেক্ষা কৰি সেই ধৰণৰ চাউল শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ পোহনীয়া কুকুৰক খুৱাই বুলিও ছাত্ৰ-ছাত্ৰীক উপহাস কৰাৰ অভিযোগ। অভিভাৱক সাঙুৰি অশ্লীল ভাষাৰে গালি-গালাজ, ছাত্ৰ-ছাত্ৰীক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰৰ অভিযোগ। বাৰে বাৰে খণ্ড শিক্ষা বিষয়াক অভিযোগ দি আহিছে যদিও নাই কোনো গুৰুত্ব। সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত অভিভাৱক। নগাঁও জিলাৰ আয়ুক্তগৰাকীলৈ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ আহ্বান, বাইদেউক সলনি কৰি সুস্থ মানসিকতাৰ বাইদেউক নিযুক্তি দিয়াৰ। চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱা ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। প্ৰাৰ্থনাৰ সময়ত ছোৱালীৰতো বহুত ধৰণৰ কিবা কিবি হ'ব পাৰে, কিন্তু কয় কি তোৰ কিবা কিবি হ'লে স্কুলত নাহিবি, প্ৰাৰ্থনা নকৰিবি, ঘৰত থাকিবি, পৰীক্ষাৰ সময়তো নাহিবি, ধাক্কা মাৰি ওলাই দিয়ে প্ৰাৰ্থনাৰ পৰা, এনেকুৱা বহুত কিবা কিবি কৈ থাকে। আৰু ক্লাছত গ'লে আমাক পঢ়াব আৰু ইডিয়েট ননচেন্স এইবিলাক কৈ থাকে, আমাক বহুত ধৰণে গালি চালি পাৰি থাকে। আমি একো নকওঁ, আমাক মানিছো শিক্ষক শিক্ষক আমাক অকণ শাসন কৰিবই, কিন্তু মা দেউতাকক এনেকুৱা ক'লে কাৰ সহ্য হ'ব। আজি বহুত বেয়াকে কৈছে মা দেউতাক লৈ। ওলাই গৈছিলো গাৰ্জেন মাতিবৰ কাৰণে। সদায় এনেকুৱা কৰি থাকে। এতিয়া আমি বিচাৰো বাইদেউ গৰাকী তাৰ পৰা ট্ৰান্সফাৰ কৰি দিয়ে, বেলেগ ছাৰ বাইদেউ যাতে ইয়াত আহে। আৰু এজন ছাৰ আহিছিলে নতুন, তাৰ কাৰণে তাইও সহ্য হৈ গৈছে, গুচি গৈছে আকৌ। গুচি গ'ল। বেছি দিন হোৱা নাই, 1 মাহ চাগে হৈছে। দৰ্জা খিৰিকী লগাই দিয়ে, ওলাব নিদিয়ে, বন্ধ কৰি দিয়ে। মাৰপিট মানে খং উঠিলে পুৰাই মাৰি থাকে, এনে মাৰিব। মানসিক বিকাৰগ্ৰস্ত নেকি বাৰু? গ'ল স্কুল আহিছিলেহে, আধা ঘণ্টাৰ ভিতৰতে চব ল'ৰা ছোৱালী গৈছে। তাৰপিছত আৰু কৈছে যে মা ব'লাচোন স্কুলত। মই বোলো কি হ'ল? কৈছে বাইদেৱে তোমালোকৰ কথা কৈ এনেকে গালি পাৰিছে, আমি স্কুলত নপঢ়ো আৰু এইখিনি স্কুলত আমি নাযাওঁ। কৈছে গৈ থাকা, আমি গৈ আছো। তাৰপিছত বোলে এনেকে হৈয়ে থাকে, বাইদেউ গৰাকী দুদিন পাছে পাছে এনেকে কৰে। ল'ৰা ছোৱালী গৈ ঘৰত কয় বাৰু, আমি তেনেকে নাহো আৰু ল'ৰা ছোৱালীকে ধমকি দিওঁ যে তোমালোকৰ শিক্ষা গুৰু, কিবা ক'লেও তোমালোকে একো নকবা, এনেকে কওঁ আৰু। তাৰপিছত বাইদেউ গৰাকী এনেকে কৰিয়ে থাকে দুদিন পাছে পাছে। তাকে কৈছো আমি ইয়াত নাৰাখো, ল'ৰা ছোৱালী লৈ যাম। দুদিনৰ ভিতৰত যদি চৰকাৰে একো সিদ্ধান্ত নলয়, বাইদেউ গৰাকী নলয়, তেতিয়াহ'লে আমি লৈ যাম ল'ৰা ছোৱালীক। নাৰাখো। ল'ৰা ছোৱালী স্কুলত পঠিয়াও পঢ়া শুনা কৰিবলৈ। এতিয়া যদি বাইদেউহঁতে এনেকে কৰে, ত আমি আৰু কি ভৰসাত স্কুলত পঠিয়াম? শিক্ষয়িত্ৰীগৰাকী মানসিক বিকাৰগ্ৰস্ত নেকি? হয়, এইটো বহুত দিনৰ পৰাই তেনেকুৱা শুনিছো বাৰু। আৰু বাইদেউ গৰাকীৰ তেনেকে গাৰ্জেন নাই নেকি বাৰু? এনেকে কৰি থাকে, কোনোৱে নাহে দেখোন, খালি বাইদেউ গৰাকী আহি এতিয়াও আমি অহাৰ পিছত ইমান বেয়া ব্যৱহাৰ কৰিছে, ফাল্টু গাৰ্জেন বুলি কৈছে। বহুত বেয়া কৈছে আৰু, যে আপোনালোকে যাওক ইয়াৰ পৰা, আপোনালোকৰ ইয়াত একো নাই, কি কাৰণে আহিছে, আপোনালোকৰ ল'ৰা ছোৱালী ভাল নহয়, এনেকে কৈছে। নাই, আৰু বাইদেউতো আছে, বাইদেউ বিলাকে কোনো দিনে ল'ৰা ছোৱালীয়ে নকয়, কিন্তু এই বাইদেউ গৰাকীৰ কথাহে কয়। এইগৰাকী বাইদেউ গৰাকীৰ কাৰণে বহুত অশান্তি, গালা চৰি কৰিব সহ্য কৰি থাকিব পৰা নাই। আমাক বেলেগ এজন বাইদেউ ইয়াত লাগে। এই বাইদেউ গৰাকীৰ কাৰণে স্কুলটো অশান্তি হৈ আছে, আৰু এইকাৰণে আমি হেৰি কৰা হৈছে। কি কাৰণে অশান্তি হৈছে তোমালোকৰ? আমাক গৈ পেলাই স্কুলত ক্লাছত গৈ পেলাই গালি গালাজ পাৰে, এনে মা দেউতাকৰ কথা লৈ পেলাই গালি গালাজ পাৰে, তেনেকুৱাই। তোমালোকৰ পঢ়োৱাৰ সময়ত কেনেকে পঢ়ায়? পঢ়োৱাৰ সময়ত বহুত অশান্তি, কিবা বেলেগ কথা কৈ থাকিব। কিতাপৰ মতে নপঢ়ায় নেকি? নাই, মোবাইলৰ মতে পঢ়ায়। মোবাইলৰ মতে কি কয়? কিতাপত যোনবিলাক চেঞ্চুৰী আছে সেইবিলাক হেৰি নকৰে, কমপ্লিট নকৰে। মোবাইলৰ পৰা কুৱেশ্যন এনচাৰ হেৰি কৰিব। আমিতো মোবাইল দি সদায় পঢ়িব নোৱাৰিম, কিতাপৰ খিনি পঢ়াব লাগে না, তো আমি কিতাপৰ খিনি পঢ়িম, কিন্তু সেইবিলাক নকৰে, খালি মোবাইলতে পঢ়াই থাকিব। ঋতুমণি বৰা। তোমালোকক অত্যাচাৰ কৰে নেকি? অত্যাচাৰ কৰে। তোমালোকক আমি মৰ্ণিঙৰ সময়ত প্ৰাৰ্থনা কৰো, প্ৰাৰ্থনা কৰাৰ সময়ত পিতে। নাই, প্ৰাৰ্থনা কৰিব নিদিয়ে। নাই, কি কয় প্ৰাৰ্থনা কৰা? প্ৰাৰ্থনা ঘৰত ক'ব। আৰু আমি যোনবিলাক চাউলৰ ভাত খাওঁ, সেইটো চাউলৰ বোলে কুকুৰক বোলে ভাত খুৱাই বাইদেউ। আমাক তেনেকুৱা কয়, কুকুৰক বোলে ভাত খুৱাই, আমি যোনটো চাউলৰ স্কুলত ভাত খাওঁ।
বেয়া চাউল দিয়ে নেকি? নাই চাউল ভালে দিয়ে তেওঁ কয় বাইদেউ গৰাকীয়ে কয় যে যোনটো চাউল খাওঁ মই সেইটো চাউল কুকুৰক ভাত খাওঁ। কি কবা বাইদেউ গৰাকীৰ প্ৰতি? ইয়াৰ আগতেও এনেকুৱা হৈছে? বহুত হৈছে আগত। কি কবা এতিয়া ডিচি ছাৰক কি কৰিবা? ডিচি ছাৰক ক'ব বিচাৰিছো যে আমি বাইদেউ গৰাকীক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দিব লাগে। নহলে তোমালোকৰ কি অসুবিধা হ'ব? অসুবিধা বহুত হ'ব। আমি পঢ়া লছ হৈ আছে না, পঢ়া লিখা অসুবিধা হৈ আছে বহুত। মই ক্লাছ 8 পঢ়ি আছো বৰ্তমান। হয়, ৰোল নং 7। হয়।